নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমখালৰ অন্তৰ্গত স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুখনকৈ বাহনৰ মুখামুখি সংঘৰ্ষৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, য'ত এখন বাহনত আছিল নৱবিবাহিতা দম্পতি। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমখাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে দুখনকৈ বাহনৰ মুখামুখি সংঘৰ্ষ হৈছে আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটি। মাৰুতি বেলেনো আৰু মাৰুতি XL6 বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আন এটা পথ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাৰ স্থান এইবাৰ হৈছে গোৱালপাৰা নহয়, এইবাৰ কামৰূপৰ বোকা আৰু কিটানাৰ অন্তৰ্গত চুকুনিয়াপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰ ভাগতে সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটি। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে দুয়োখন বাহনৰ সন্মুখ ভাগ বিধ্বস্ত হৈ পৰিছে, কিয়নো দুখন বাহনৰ মুখামুখি সংঘৰ্ষ হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিততে এই পথ দুৰ্ঘটনাটি সংঘটিত হয়। পুনৰবাৰ জনাই দিছোঁ, বকো আৰু কিটানাৰ অন্তৰ্গত চুকুনিয়াপাৰাত যি দেওবৰীয়া সাপ্তাহিক বজাৰ অনুষ্ঠিত হয় সেই স্থানতে এই পথ দুৰ্ঘটনাটি সংঘটিত হয়। তো বকৰ চুকুনিয়াপাৰাত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু নৱবিবাহিত যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। মাৰুতি বেলেনো আৰু মাৰুতি XL6 বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে। দুৰ্ঘটনাত নৱবিবাহিতা যি দম্পতীহাল আছিল সেই দম্পতীহাল কিছু আঘাতপ্ৰাপ্ত হৈছে। এটা ভাল খবৰ যে এই ভয়াৱহ পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত কিন্তু কোনো লোক নিহত হোৱা নাই, কিন্তু সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। যিখন মাৰুতি XL6 বাহন আছিল সেই বাহনখনত আছিল নৱবিবাহিত দম্পতি আৰু তেওঁলোকে গোৱালপাৰাৰ পৰা কাৰ্বি আংলঙৰ উত্তৰ বৰবিললৈ গৈ থকা সময়তে এই পথ দুৰ্ঘটনাটি সংঘটিত হয় আৰু মাৰুতি XL6ৰ আৰোহী আছিল এই নৱ দম্পতীহাল আৰু কিছু তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষীৰ দল আৰু যি দম্পতীহাল আছিল তেওঁলোকৰ নাম হৈছে উত্তম মজুমদাৰ আৰু সুস্মিতা ভট্ট। পুনৰবাৰ জনাইছোঁ, উত্তম মজুমদাৰ আৰু সুস্মিতা ভট্ট তেওঁলোকে আছিল নৱদম্পতি। তেওঁলোকে গোৱালপাৰাৰ পৰা বিবাহ সম্পন্ন কৰি কাৰ্বি আংলঙৰ যি উত্তৰ বৰবিল আছে সেই উত্তৰ বৰবিললৈ গৈ আছিল আৰু তেনে সময়তে বকো আৰু কিটানাৰ অন্তৰ্গত চুকুনিয়াপাৰাত তেওঁলোকৰ বাহনখনৰ সৈতে আন এখন বাহনৰ মুখামুখি সংঘৰ্ষ হয়। আৰু জনাইছোঁ ইতিমধ্যে আপোনালোকক যে গোৱালপাৰাৰ পৰা কাৰ্বি আংলঙৰ উত্তৰ বৰবিললৈ গৈ থকা অৱস্থাতে মাৰুতি XL6 AS01 ET 3247 নম্বৰৰ যিখন বাহন আছিল সেই বাহনখনৰ সৈতে AS01 0320 নম্বৰৰ যিখন মাৰুতি বেলেনো আছে সেই বেলেনোখনৰ মুখামুখি সংঘৰ্ষ হয়। ইতিমধ্যে ভাগ্য ভাল যে কোনো লোক নিহত হোৱা নাই, সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে নৱদম্পতীহাল আৰু বকো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকে দুয়োখন বাহন ইতিমধ্যে থানালৈ লৈ যায়।